26 মহাৰণত ৰাজ্যিক বিজেপিক সন্মুখৰ পৰা নেতৃত্ব দিব সাংসদ দিলীপ শইকীয়াই। সহমতৰ ভিত্তিত ৰাজ্যিক বিজেপিৰ সভাপতিৰ আসনত দিলীপ শইকীয়া। দীৰ্ঘদিনীয়া জল্পনা কল্পনা তথা উৎকণ্ঠা। ভৱেশ কলিতাৰ পাছত কোন হ'ব ৰাজ্যিক বিজেপিৰ সভাপতি? ভৱেশ কলিতাৰ হাততেই পুনৰ নেতৃত্বৰ ভাৰ অৰ্পণ কৰা হ'বনে আন কোনো নেতাই দায়িত্ব গ্ৰহণ কৰিব, সেই লৈ দীৰ্ঘদিন ধৰি ব্যাপক চৰ্চা চলিছিল। সন্মুখত যিহেতু বিধানসভা নিৰ্বাচন, গতিকে ৰাষ্ট্ৰীয় নেতৃত্বই ৰাজ্যিক সভাপতি নিৰ্বাচন কৰাটো নিশ্চিত আছিল। সেই অনুসৰিয়ে ৰাজ্যিক সভাপতি বাছনি কৰিবলৈ গুৱাহাটীত আহি উপস্থিত হয় গেৰুৱা দলটোৰ বহুকেইজন ৰাষ্ট্ৰীয় নেতৃত্ব। ঘণ্টাৰ পাছত ঘণ্টা বৃহস্পতিবাৰে মাৰাথন বৈঠকৰ পাছত দিলীপ শইকীয়াক পৰৱৰ্তী সভাপতি হিচাপে নিযুক্তি দিবলৈ সিদ্ধান্ত লোৱা হয়। তাৰ আধাৰতেই দিলীপ শইকীয়াৰ নাম বাছনি কৰাৰ বাবে আন কোনো নেতাই সভাপতি পদৰ বাবে মনোনয়ন পত্ৰ দাখিল নকৰিলে। আৰু আজিৰে পৰা দিলীপ শইকীয়াই ৰাজ্যিক সভাপতিৰ দায়িত্বভাৰো গ্ৰহণ কৰে। সকলোকে এটা বিশাল হাত চাপৰি মান্য দিলীপ দাক আদৰণি জনাবৰ বাবে অনুৰোধ জনাইছো। ভাৰত মাতা কে, বিজেপি জিন্দাবাদ, বিজেপি জিন্দাবাদ। এয়া মান্য দিলীপ শইকীয়া ডাঙৰীয়া, সন্মানীয় সাংসদ, যিয়ে একদম তৃণমূল পৰ্যায়ৰ পৰা আহি পেলাই আজি ৰাজ্যিকৰ সৰ্বোচ্চ পদত অধিষ্ঠিত হৈছে, মাননীয় দিলীপ শইকীয়া ডাঙৰীয়া, মান্য ভৱেশ কলিতা ডাঙৰীয়া, মান্য মুখ্যমন্ত্ৰী মহোদয়, মই মান্য দিলীপ শইকীয়া ডাঙৰীয়াক এতিয়া আদৰণি জনাবৰ বাবে অনুৰোধ জনাইছো। মাননীয় ৰাষ্ট্ৰীয় ৰাজ্যিক নেতৃত্বই মাননীয় দিলীপ শইকীয়া ডাঙৰীয়াক আদৰণি জনাইছে। ভাৰত মাতা কে, ভাৰত মাতা কে, দিলীপ শইকীয়া জিন্দাবাদ, দিলীপ শইকীয়া জিন্দাবাদ, নৰেন্দ্ৰ মোদী জিন্দাবাদ, জে.পি. নাড্ডা জিন্দাবাদ, ডক্টৰ হিমন্ত বিশ্ব শৰ্মা জিন্দাবাদ। এয়া মান্য ৰাজ্যিক সভা, মান্য ভৱেশ কলিতা ডাঙৰীয়াই মান্য ৰাজ্যিক সভাপতি শ্ৰীযুত দিলীপ শইকীয়া ডাঙৰীয়াক এই আনুষ্ঠানিকভাৱে ভাৰতীয় জনতা পাৰ্টীৰ এই যি পতাকা, এই পতাকা আমাৰ ত্যাগৰ প্ৰতীক, এই পতাকা তেখেতক হস্তান্তৰ কৰিছে। সকলোকে এটা বিশাল হাত চাপৰি থিয় হৈ পেলাই এটা হাত চাপৰিয়ে মানে দিলীপ শইকীয়া ডাঙৰীয়াক আদৰণি জনাবৰ বাবে অনুৰোধ জনাইছো। বলো 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 ভাৰত মাতা কে, বন্দে 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 ভাৰত মাতা কে। উল্লেখযোগ্য যে সুদীৰ্ঘ কাল ধৰি বিজেপিৰ সক্ৰিয় সদস্যৰূপে কাম কৰি অহা দিলীপ শইকীয়া আছিল 1991 চনৰ পৰা 1994 চনলৈ RSSৰ বিদ্যাৰ্থী বিস্তাৰক। RSSৰ তৃতীয় বৰ্গৰ প্ৰশিক্ষণ গ্ৰহণ কৰা দিলীপ শইকীয়াই 2005 চনৰ পৰা 2006 চনলৈ ৰাজ্যিক বিজেপিৰ মিডিয়া আহ্বায়ক ৰূপে দায়িত্বভাৰ গ্ৰহণ কৰিছিল। 2007 চনৰ পৰা 2009 চনলৈ তেওঁ আছিল বিজেপিৰ যুৱ মৰ্চাৰ ৰাজ্যিক সভাপতি। 2015 চনলৈ ৰাজ্যিক বিজেপিৰ সম্পাদক, 2016-17 চনত ৰাজ্যিক বিজেপিৰ মুখপাত্ৰ আৰু 2017 চনৰ পৰা 2019 চনলৈ তেওঁ ৰাজ্যিক বিজেপিৰ সাধাৰণ সম্পাদক ৰূপে কাৰ্যনিৰ্বাহ কৰে। 2011 চনত নলবাৰী সমষ্টিৰ পৰা বিজেপিৰ প্ৰাৰ্থীৰ বাবে প্ৰতিদ্বন্দ্বিতা কৰি পৰাস্ত হয় যদিও 2019 চনৰ লোকসভা নিৰ্বাচনত মঙলদৈ সমষ্টিৰ পৰা সাংসদ ৰূপে নিৰ্বাচিত হয় দিলীপ শইকীয়া।
2019 চনৰ পৰা 2013 চনলৈ তেওঁ বিজেপিৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক হিচাপেও দায়িত্বভাৰ লয় আৰু যোৱা বছৰৰ লোকসভা নিৰ্বাচনত পুনৰ দৰং ওদালগুৰি সমষ্টিৰ পৰা তেওঁ দ্বিতীয়বাৰলৈ সাংসদ ৰূপে নিৰ্বাচিত হয় আৰু এতিয়া সাংসদৰ দায়িত্বৰ লগতে তেওঁৰ কান্ধত বিজেপিৰ ৰাজ্যিক সভাপতিৰ দৰে গধুৰ দায়িত্ব 2026 বিধানসভা নিৰ্বাচনত বিজেপিৰ গুৰি পথাডাল ধৰিব দিলীপ শইকীয়াই সময়তে লক্ষণীয় হ'ব দিলীপ শইকীয়াৰ নেতৃত্বত বিজেপিৰ জয়যাত্ৰা আৰু বিজেপিৰ শক্তি কিমান বাঢ়ে অসমীয়া প্ৰতিদিন ডিজিটেল ডেস্ক